মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইজি লাৰ্ণিং কৰ্ণাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি 10ম শ্ৰেণীৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ জাৰণ বিজাৰণ বিক্ৰিয়া, ইংৰাজীত ৰেডক্স বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, তোমালোকে নিশ্চয় মনোযোগ দিবা। প্ৰথমতেই আমি এটা কাৰ্যকলাপ চাওঁ। এটা চীনামাটিৰ পাত্ৰত 1 গ্ৰাম মান কপাৰ পাউডাৰ লোৱা। কপাৰৰ বৰণটো এনেকুৱা আৰু কপাৰ পাউডাৰ বনালে এনে ধৰণৰ হ'ব। আমি কি কৰিলো, এটা ষ্টেণ্ডৰ সহায়ত ঠিক চিত্ৰত দেখুৱাৰ দৰে কপাৰ পাউডাৰখিনি চীনামাটিৰ পাত্ৰত এনেদৰে ৰাখিলো আৰু তলত স্পিৰিট লেম্প নাইবা বুনচেন শিখাৰ সহায়ত তপতালো। কিছু সময় পিছত আমি দেখা পাম কপাৰৰ চিকচিকিয়া মুগা বৰণ এনেধৰণে কলা বৰণলৈ পৰিৱৰ্তন হৈছে। তেন্তে ইয়াতে নিশ্চয় ৰাসায়নিক পৰিৱৰ্তন হৈছে। এই ৰাসায়নিক পৰিৱৰ্তনটো আমি যদি বিক্ৰিয়াৰ সহায়ত লিখো এনে ধৰণৰ হ'ব। কপাৰ আমি তাপ প্ৰয়োগ কৰিছো, তেতিয়াহ'লে কাৰ লগত বিক্ৰিয়া হৈছে? অক্সিজেনৰ লগত বিক্ৰিয়া হৈছে আৰু কপাৰ অক্সাইড উৎপন্ন হৈছে। কপাৰ অক্সাইডৰ বৰণ হৈছে কলা। এতিয়া যদি আমি কপাৰ অক্সাইডৰ ওপৰেদি হাইড্ৰোজেন গেছ প্ৰবাহিত কৰোঁ, তেতিয়াহ'লে এই কলা বৰণ পুনৰাই মুগা বৰণলৈ পৰিৱৰ্তন হ'ব। তেতিয়াহ'লে আমি কি বুজিলো? পুনৰাই কপাৰলৈ পৰিৱৰ্তন হৈছে আৰু তাৰ লগতে পানী উৎপন্ন হৈছে। কপাৰ অক্সাইড বিজাৰিত হৈ কি উৎপন্ন হৈছে? কপাৰ। আৰু হাইড্ৰোজেনৰ জাৰণ হৈ কি ঘটিছে? পানী। তেন্তে আমি ক'ব পাৰো যে কোনো পদাৰ্থৰ পৰা যদি অক্সিজেন আঁতৰি যায় তেতিয়াহ'লে তাক কোৱা হয় বিজাৰণ। আৰু কোনো পদাৰ্থত যদি অক্সিজেন যুক্ত হয় তেতিয়াহ'লে তাক কি কোৱা হয়? জাৰণ। নাইবা যদি কোনো পদাৰ্থৰ পৰা হাইড্ৰোজেন আঁতৰি যায় তেতিয়াহ'লে জাৰণ। আৰু কোনো পদাৰ্থত যদি হাইড্ৰোজেন যুক্ত হয় তেতিয়াহ'লে বিজাৰণ। তেন্তে জাৰণ বুলি ক'লে আমি কি ক'ব পাৰো? জাৰণ নাম্বাৰ 1 অক্সিজেন যোগ হোৱা। নাম্বাৰ 2 হাইড্ৰোজেন আঁতৰ হোৱা। বিজাৰণ আমি কি ক'ব পাৰো? নাম্বাৰ 1 অক্সিজেন আঁতৰ হোৱা। নাম্বাৰ 2 হাইড্ৰোজেন যোগ হোৱা। বুজিব পাৰিছা নিশ্চয়? আমি অন্য এক প্ৰকাৰেও জাৰণ বিজাৰণ ব্যাখ্যা কৰিব পাৰি। এটো হল ইলেক্ট্ৰন ত্যাগ আৰু ইলেক্ট্ৰন গ্ৰহণ। যদি কোনো মৌল বা যৌগই ইলেক্ট্ৰন ত্যাগ কৰে তেতিয়াহ'লে জাৰণ হ'ব। আৰু যদি কোনো মৌল বা যৌগই ইলেক্ট্ৰন গ্ৰহণ কৰে তেতিয়াহ'লে বিজাৰণ হ'ব। এই বিক্ৰিয়াটোলৈ মন কৰা। ইয়াতে কপাৰে অক্সিজেন গ্ৰহণ কৰি কপাৰ অক্সাইড উৎপন্ন কৰিছে। কপাৰ মৌল কপাৰ, ইয়াৰ জাৰণ সংখ্যা 0।
অক্সিজেন ইয়াৰ জাৰণ সংখ্যা 0। এতিয়া কপাৰ অক্সাইডত আমি জাৰণ সংখ্যা চাওঁ। কপাৰ অক্সাইডত কপাৰৰ জাৰণ সংখ্যা +2। আকৌ কপাৰ অক্সাইডত অক্সিজেনৰ জাৰণ সংখ্যা -2। তেন্তে কপাৰৰ জাৰণ সংখ্যা প্ৰথমতে আছিল 0, তাৰ পিছত হ'ল +2। অৰ্থাৎ কপাৰে কি কৰিছে? ইলেক্ট্ৰন ত্যাগ কৰিছে। তেন্তে কপাৰ কি হৈছে? জাৰিত হৈছে, অৰ্থাৎ কপাৰৰ জাৰণ ঘটিছে। আৰু অক্সিজেনৰ জাৰণ সংখ্যা পূৰ্বতে আছিল 0, বিক্ৰিয়াৰ পিছত হ'ল -2, অৰ্থাৎ অক্সিজেনে কি কৰিছে? ইলেক্ট্ৰন গ্ৰহণ কৰিছে। গতিকে অক্সিজেন কি হৈছে? বিজারণ। বিজারণ। আমি ইতিমধ্যে পাইছিলো যে অক্সিজেন গ্রহণ করিলে জারণ হয়, অক্সিজেন ত্যাগ করিলে বিজারণ হয়, হাইড্রোজেন ত্যাগ করিলে জারণ হয়, হাইড্রোজেন গ্রহণ করিলে বিজারণ হয়। ঠিক তেনেদৰে পালো জারণ, ইলেকট্রন ত্যাগ। নাম্বার 1, বিজারণ, ইলেকট্রন গ্রহণ। বুজি পালা? এইবাৰ তোমালোকে চোৱা, কপাৰ টু অক্সাইডৰ পৰা অক্সিজেন আঁতৰি গৈছে। গতিকে কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাই কপাৰলৈ বিজাৰিত হৈছে। আৰু হাইড্ৰোজেনৰ লগত অক্সিজেন যোগ হৈ ই জাৰিত হৈছে। এই বিক্ৰিয়াটোত আমি দেখা পালো এটা পদাৰ্থ জাৰিত হওঁতে অন্য এটা পদাৰ্থ বিজাৰিত হৈছে, আৰু সেইবাবেই এই বিক্ৰিয়াক আমি কি ক'ব পাৰো? জাৰণ বিজাৰণ বিক্রিয়া, ইংৰাজীত কোৱা হয় ৰেডক্স ৰিয়েকশন। বুজি পাইছা? আমি ৰেডক্স বিক্রিয়াৰ আন এটা উদাহৰণ লওঁ। জিংক অক্সাইড কাৰ্বনৰ লগত বিক্রিয়া ঘটিছে। জিংক অক্সাইডৰ বিজাৰণ ঘটি জিংক উৎপন্ন হৈছে, কিয়নো জিংক অক্সাইডৰ পৰা অক্সিজেন আঁতৰি গৈছে আৰু কাৰ্বন জাৰিত হৈ কাৰ্বন মনক্সাইড উৎপন্ন হৈছে। গতিকে এইটো এটা জাৰণ বিজাৰণ বা ৰেডক্স বিক্রিয়া। এতিয়া এই বিক্রিয়াবোৰত আমি কিছুমান কথা জানিবলগীয়া আছে। এই বিক্রিয়াটোত চোৱা, জাৰণ হোৱা পদাৰ্থ কি? হাইড্ৰোজেন। বিজারণ হোৱা পদাৰ্থ কি? কপাৰ অক্সাইড। কপাৰ নহয়, কপাৰ অক্সাইড। বিক্রিয়াটোত কপাৰ অক্সাইডে অক্সিজেন দিছে। কাক দিছে? হাইড্ৰোজেনক। তেতিয়াহ'লে কপাৰ অক্সাইড জাৰক। আমি ক'ব পাৰো জাৰক পদাৰ্থ কি? কপাৰ অক্সাইড। ঠিক তেনেদৰে বিজাৰক পদাৰ্থ কি? হাইড্ৰোজেন।
ঠিক আছে, বুজিব পাৰিছা? ঠিক তেনেদৰে এই বিক্ৰিয়াটোত কাৰ বিজাৰণ ঘটিছে? জিংক অক্সাইডৰ। কাৰ জাৰণ ঘটিছে? কাৰ্বনৰ। জাৰক কোনটো পদাৰ্থ? জিংক অক্সাইড। বিজাৰক কোনটো পদাৰ্থ? কার্বন। তেতিয়াহলে আমি দেখা পালো যিটো পদাৰ্থ জাৰক তাৰ বিজাৰণ ঘটে আৰু যিটো পদাৰ্থ বিজাৰক তাৰ জাৰণ ঘটে। বুজিব পাৰিছা? ঠিক আছে, আমি আন এটা উদাহৰণ চাওঁ। মেংগানিজ ডাইঅক্সাইডে হাইড্ৰোক্লোৰিক এচিডৰ লগত বিক্ৰিয়া কৰি মেংগানিজ ক্লোৰাইড, পানী আৰু ক্লোৰিন উৎপন্ন কৰে। এই বিক্ৰিয়াটোত মেংগানিজ ডাইঅক্সাইডৰ পৰা অক্সিজেন আঁতৰি গৈছে আৰু তাতে ক্লোৰিন যোগ হৈছে, গতিকে মেংগানিজ ডাইঅক্সাইডৰ বিজাৰণ ঘটিছে। হাইড্ৰোক্লোৰিক এচিডৰ পৰা কি হৈছে? হাইড্ৰোজেন আঁতৰি গৈ ক্লোৰিন উৎপন্ন হৈছে, গতিকে যেহেতু হাইড্ৰোজেন আঁতৰি গৈছে গতিকে ইয়াৰ কি হৈছে? জাৰণ হৈছে। তেন্তে এই বিক্রিয়াটোত মেংগানিজ ডাইঅক্সাইড কি হব? জারক। আৰু হাইড্ৰোক্লোৰিক এসিড কি হব? বিজারক। কিয়নো বিজারকৰ জাৰণ ঘটে আৰু জাৰকৰ বিজাৰণ ঘটে। ধৰিব পাৰিছা? তো আমি জাৰণ বিজাৰণ বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিলো। এতিয়া আমি আলোচনা কৰিম ক্ষয়ীভৱন, ইংৰাজীত কোৱা হয় কৰোচন। তোমালোকে নিশ্চয় দেখিছা ঘৰত ব্যৱহাৰ কৰা গ্ৰিল, কল কাৰখানা, দলং ইত্যাদিত ব্যৱহাৰ কৰা লোহাৰ বস্তু কিছুদিনৰ পিছত কি হয়? মামৰে ধৰে, অৰ্থাৎ অন্য পদাৰ্থ উৎপন্ন হয়। তাৰোপৰি এলুমিনিয়ামৰ পাত্ৰ লাহে লাহে ওপৰত বগা চামনি পৰে। সিলভাৰৰ গহনাবোৰ কিছুদিন পিছত ওপৰত কলা বৰণৰ চামনি পৰে। তেনে ধৰণৰ চামনি পৰা মানে আমি কি বুঝো? যি ধাতু আমি ব্যৱহাৰ কৰিছো সেই ধাতুৰ নিশ্চয় জাৰণ ঘটিছে আৰু জাৰণ ঘটি ধাতুৰ অক্সাইড উৎপন্ন হৈছে। গতিকে ধাতুৰ অক্সাইড যদি উৎপন্ন হয় সেই ধাতুটো কি হ'ব? লাহে লাহে ক্ষয় যাব আৰু এটা সময়ত সম্পূৰ্ণ নোহোৱা হৈ পৰিব। আৰু এই প্ৰক্ৰিয়াটোকে কোৱা হয় কি? ক্ষয়ীভৱন। ক্ষয়ীভৱনৰ ফলত দলং, জাহাজ ইত্যাদি ব্যয়বহুল যিবিলাক সামগ্ৰী এইবিলাকৰ যথেষ্ট ক্ষতি হয়। গতিকে ক্ষয়ীভৱন নোহোৱাৰ কাৰণে আমি কিছুমান পদ্ধতি ব্যৱহাৰ কৰিব পাৰো। ক্ষয়ীভৱন কিয় হয়? আমি পাইছো যে অক্সিজেনৰ লগত বিক্ৰিয়া হৈ অক্সাইড উৎপন্ন কৰে। গতিকে যাতে অক্সিজেনৰ লগত বিক্ৰিয়া নহয় সেই প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰিলেই ক্ষয়ীভৱন নোহোৱা হ'ব। সেইবাবে যাতে ধাতুৰ বস্তুবোৰ অক্সিজেনৰ সংস্পৰ্শলৈ আহিব নোৱাৰে সেই পদ্ধতি আমি ব্যৱহাৰ কৰিব পাৰো। সেই পদ্ধতিবোৰ হ'ল আমি গ্ৰীজ ব্যৱহাৰ কৰিলো, তেল ব্যৱহাৰ কৰিলো, নাইবা ধাতুৰ ওপৰত ৰং ব্যৱহাৰ কৰিলো, নাইবা আমি সেই ধাতুসমূহৰ দ্বাৰা সংকৰ ধাতু প্ৰস্তুত কৰিলো। আৰু এইবিলাক কি হ'ব? অক্সিডাইজ নহ'ব, জাৰিত নহ'ব, ফলত ধাতুবোৰ ক্ষয়প্ৰাপ্ত নহ'ব, বহুদিনলৈ ভালে থাকিব। নিশ্চয় বুজিব পাৰিছা? দুৰ্গন্ধিতা, ইংৰাজীত ৰেঞ্চিডিটি। পচা বস্তুৰ দম কিছুদিন থকাৰ পিছত আমি দেখা পাওঁ গৰম হৈছে আৰু তাৰ পৰা ধোঁৱা ওলাবলৈ আৰম্ভ কৰিছে। বনস্পতিজাত বস্তুবিলাক বেছি দিন যদি থৈ দিয়া হয় বনস্পতিজাত বস্তুবোৰৰ জাৰণ ঘটে আৰু পচিবলৈ আৰম্ভ কৰে। সেইবাবে যদি খাদ্যবস্তু কেইবাদিনো থাকে তেতিয়াহ'লে খাদ্যবস্তুৰ জাৰণ ঘটে, ফলত পচন হয়। যদি খাদ্যবস্তু বেছি দিন ৰাখিবলগীয়া হয় তেতিয়াহ'লে অক্সিজেনৰ সংস্পৰ্শৰ পৰা আঁতৰত ৰাখিব লাগিব।
সেইভাবে খাদ্যবস্তুসমূহ কি কৰা হয় পেকেটৰ ভিতৰত ৰখা হয় কিছুমান খাদ্যবস্তু যেনেকুৱা চিপছৰ পেকেটৰ ভিতৰত নাইট্ৰজেন গেছ ব্যৱহাৰ কৰা হয় নাইট্ৰজেন এবিধ প্ৰতিজাৰক পদাৰ্থ ই কি কৰে অক্সিজেনৰ লগত খাদ্যবস্তুৰ বিক্ৰিয়া হ'বলৈ বাধা দিয়ে যাৰ কাৰণে জাৰণ নঘটে আৰু খাদ্যবস্তু বহুদিনলৈ ভালে থাকে তো আমি এনেদৰে খাদ্যবস্তু বহুদিনলৈ ভালে ৰাখিবলৈ প্ৰতিজাৰক পদাৰ্থ ব্যৱহাৰ কৰিব পাৰোঁ বুজি পাইছা নিশ্চয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি জাৰণ বিজাৰণৰ বিষয়ে আলোচনা কৰিলোঁ নিশ্চয় তোমালোকে বুজিব পাৰিছা যদি মোৰ ক্লাছটো ভাল লাগিছে তেন্তে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা ধন্যবাদ